কলকাতাৰ মহিলা চিকিৎসক হত্যাকাণ্ডক তীব্ৰ গৰিহণা ওদালগুৰি খণ্ড নাৰী সুৰক্ষা কোষৰ হাতে হাতে মমবাতি জ্বলাই প্ৰতিবাদী সমদল ওদালগুৰি খণ্ড উন্নয়ন বিভাগৰ কলকাতাত মহিলা চিকিৎসকক বলাৎকাৰ কৰি হত্যাকাণ্ড কৰা বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আজি সন্ধিয়া ওদালগুৰি খণ্ড উন্নয়ন বিভাগৰ অন্তৰ্গত নাৰী সুৰক্ষা কোষৰ সহযোগত 1 মিনিট মৌন প্ৰাৰ্থনা কৰাৰ লগতে হাতে হাতে মমবাতি জ্বলাই প্ৰতিবাদী সমদল কৰে। উক্ত কাৰ্যসূচী ওদালগুৰি খণ্ড উন্নয়ন বিভাগৰ বিষয়া চানচুমা বসুমতাৰী, খণ্ড প্ৰকল্প বিষয়া অমল বাগলাৰীৰ লগতে খণ্ড সমন্বয়ক নাৰী সুৰক্ষা কোষৰ কৰ্মীসকল অংশগ্ৰহণ কৰে। ধৰ্ষণ কৰি নৃশংসভাৱে হত্যাকাণ্ড সংঘটিত কৰা দুৰ্বৃত্তক ফাঁচি দিবলৈ দাবী জনোৱাৰ লগতে দুৰ্ভগীয়া পৰিয়ালক ক্ষতিপূৰণ দিবলৈ চৰকাৰক আহ্বান জনায়। নিউজ ডেস্ক ৰিপোৰ্ট, নৰ্থ ইষ্ট লাইভ টুডে। 31 বছৰীয়া মৌমিতা, তাই আছিলে ডক্টৰ, তেওঁ এজন মানৱ সমাজ, ইমান ভাল ডক্টৰ এজনক মানুহে মানুহক তেনেকৈ ৰেপ কৰি, গেং ৰেপ কৰি তেওঁক হত্যা কৰা হ'ল। তেওঁক অকল ৰেপ কৰাই নহয়, তেওঁক কাটি সকলো অংগ তেওঁক কাটি বহুত নিৰ্মম হত্যা কৰিলে তাইক। গতিকে আকৌ অকল এইটো ঘটনা নহয়, খাউৰঙত যোৱা শনিবাৰে আকৌ 50 বছৰীয়া এজনী মহিলাক পথাৰৰ মাজত আঞ্জা তুলি থকাৰ অৱস্থাত তাইক ৰেপ কৰিছে। অকল এয়ে নহয়, টংলাতো যোৱা সপ্তাহৰ ভিতৰত ৰেপ কৰিছে। আকৌ এতিয়া বৰ্তমান আমাৰ ৰানিং হৈ আছে নগাঁও ৰহা। এই নগাঁও ৰহাত এজনী মহিলাক এনেকুৱা টৰ্চাৰ কৰি আছে, বৰ্তমান তেওঁক সাক্ষাৎকাৰ বহুৱাই সাক্ষাৎকাৰ লৈ আছে। সেইজন ডক্টৰ আছিলে, গিৰেকে ডক্টৰ আছিলে। গতিকে এনেকুৱা বিভিন্ন ধৰণৰ ইমান ভয়ংকৰ ঘটনা চাৰিওদিশৰ পৰা বিয়পি আহি আছে, চেপি আহি আছে। গতিকে আমাৰ ওদালগুৰি অঞ্চলত যাতে এনেকুৱা ঘটনাই দেখা নিদিয়ক, এনেকুৱা ঘটনাই যাতে আমাৰ ওদালগুৰিত স্থান নাপাওক। আৰু ইয়াৰ কামনাৰে আমি সকলোৱে মনোকামনা কৰিছোঁ ঈশ্বৰৰ ওচৰত। আজি এই বন্তি প্ৰজ্বলনৰ যোগেদি আমি কামনা কৰোঁ যাতে আমাৰ ওদালগুৰি অঞ্চলত, আমাৰ মানৱ সমাজত যাতে এই ভয়ানক মনোভাৱে যাতে কেতিয়াও স্থান নাপায়, প্ৰকাশ নাপায়। ইয়াৰে কাৰণে আজি আমি সকলোৱে এই ডেভেলপমেণ্ট ব্লকৰ আৰু SRLMৰ দুটা পাৰ্ট মিলাই আমি এই বন্তি প্ৰজ্বলন কৰিছোঁ, লগতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু এই মমৰ দৰে আমাৰ ইয়াত সদায় সকলোৱে আমি একতা দোলেৰে যাতে থাকিব পাৰোঁ, এয়া আমাৰ এই মমৰ পৰিচয়।